নমস্কাৰ বন্ধু-বান্ধৱীসকল মই পংকজ বৰুৱা আপোনালোকে থামলাইন দেখা লগে গম পাইছে চাগে যেটো আমাৰ ডিসেম্বৰ মাহৰ 2024 চনৰ ইউজিসি নেটৰ ফালৰ পৰা যেটো আমাৰ এক্সাম আছিল সেই এক্সামটো ৰিজাল্ট ঘোষণা কৰিছে 22 ফেব্ৰুৱাৰী 2025 তাৰিখে তাৰে যদি আপোনালোকে চাই ইয়াত 3 6 7 8 9 10 16 21 আৰু 27 জানুৱাৰী তাৰিখে যেটো আমাৰ সিবিটি মানে অনলাইন বেস যেটো এক্সাম হৈছিল অনলাইন মোডত তাৰে আমাৰ যদি চাই 16টা শিফটত হৈছিল 558 টা আমাৰ এক্সাম সিটি আছিল আৰু 266 টা সিটি আছিল এক্ৰছ দা কান্ট্ৰি তাৰে যদি আপোনালোকে টোটাল ক্যান্ডিডেট যদি চাই 8,49,166 জন ক্যান্ডিডেটে ৰেজিস্টাৰ্ড কৰিছিল তাৰে 6,49,490 ক্যান্ডিডেটে এক্সাম দিছিলে আৰু এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে কোৱালিফাই হ'ল 5,158 জন ক্যান্ডিডেট আৰু যদি এসিস্ট্যান্ট প্ৰফেসৰ কাম পিএইচডি যদি চাই 48,161 জনে আৰু পিএইচডি অকল পিএইচডি কাৰণে যদি এপ্লাই কৰিবলৈ বিচাৰে তেনেহলে 1,14,445 জন ক্যান্ডিডেটে এই এক্সামটো কোৱালিফাই কৰিলে ইয়াতে যদি মেলৰ যদি পাৰ্সেন্টেজ যায় 56 জন পাৰ্সেন্টেজ ৰেজিস্টাৰ ক্যান্ডিডেটৰ ভিতৰত ফিমেল আছিল 56% আৰু মেল আছিল 43% আৰু থাৰ্ড জেন্ডাৰ আছিল 0.01% গতিকে টোটাল যেটো ৰেজিস্টাৰ ক্যান্ডিডেটৰ এইখিনি পাৰ্সেন্টেজ আছিল এতিয়া আপোনালোকে টোটাল গম পাইছে 85টা সাবজেক্টৰ ওপৰত হৈছিল এই এক্সামটো গতিকে আপোনালোকে যদি যেটো ইউজিসি নেটৰ ফালৰ পৰা যেটো অফিচিয়েল ৱেবসাইট ugc.net.nta.ac.in এই ৱেবসাইটত গলে আপোনালোকে খুব ডিটেইলছ খিনি এনেকৈ চাব পাৰিব তাতে গৈ যদি আপোনালোকে চাই ইয়াতে দেখিব 2024 চনৰ ডিসেম্বৰ মাহৰ স্কোৰ কাৰ্ড এটো ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খোল খাই যাব আপোনালোকে এপ্লিকেশন নম্বৰটো ডেট অফ বাৰ্থ মান্থ আৰু ইয়াৰ দি সিকিউৰিটি কোডটো দিয়াৰ লগে লগে আপোনালোকৰ স্কোৰ কাৰ্ডটো ওলাই যাব গতিকে আপোনালোকে যদি কোৱালিফাই হৈছে মোৰ ফালৰ পৰা প্ৰথমতে শুভেচ্ছা জনালো ইয়াতে যদি আপোনালোকে চাই এইখন আমাৰ ক্যাটাগৰী ওয়াইজ কাট অফ মাৰ্ক খিনি আর দিছে যেহেতু মই অসমীয়া বিষয়ৰ ওপৰত যেহেতু ভিডিও বনাও গতিকে মই অসমীয়া ওপৰত যদি আপোনালোকক চাবলৈ যাওঁ তেনেহলে ইয়াত খুব সুন্দৰভাৱে চাওক জেআৰএফৰ কাৰণে ঠিক তেনেকে অসমীয়াৰ যদি চাই 208 পালেই হ'লহেতেন 300 মাৰ্কৰ ভিতৰত জেআৰএফ পালেহেতেন আৰু ৰিজাৰ্ভৰ 196 পালেহেতেন পোৱাহেতেন আপোনালোকে কোৱালিফাই কৰিলেহেতেন 198 আইএসসি কাৰণে 206 এসটি কাৰণে 196 হত আপোনালোকে জেআৰএফ পাইলেন আৰু কিমানজন ক্যান্ডিডেটে পাইছে টোটাল ক্যান্ডিডেট ইয়াৰ সাকচন 6 5 2 1 2 এইগিটা ক্যান্ডিডেটে পাইছে আৰু ইয়াতে চাওক যদি আমাৰ এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে যদি চাবলৈ যায় 184% 184 300 ভিতৰত যদি আনৰিজাৰ্ভত চাই তেনেহলে 61.33%ত আপোনালোকে এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে কোৱালিফাই হ'লহেতেন আৰু যদি সেকেন্ড টু চাই ওবিসি এনসিএলৰ কাৰণে 174 যদি চাই 58% আৰু 170 হৈছে ইডব্লিউএছ ক্যান্ডিডেটৰ কাৰণে 56% আৰু এসসি কাৰণে 164 গতিকে ইয়াতে যদি আমি ক্যালকুলেশন কৰি চাও 54% আৰু এসটি কাৰণে যদি চাও 166ত আমাৰ কিমান হ'ব 55.30%ত আপোনালোকে কি কো পাইলে এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে কোৱালিফাই হৈ গলতেন ইয়াতে টোটাল ক্যান্ডিডেট যদি চাবলৈ যায় চাওক 73 43 28 14 21 ঠিক 1 এনেদৰে খুব সুন্দৰভাৱে ডিটেইলছ খিনি দি দিছে আপোনালোকক এইখিনি আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব নহলে অফিচিয়েল ৱেবসাইটত গৈ এইখিনি ডাউনলোড কৰি ল'ব পাৰিব আৰু মই কৈছিলো যে পিএইচডি কাৰণে আপোনালোকৰ অলপ যেহেতু আমাৰ পাৰ্সেন্টেজ কম কাট অফ মাৰ্ক কম 160 150 বা 144 140 এই 1 এনেকে পোৱা লগে লগে আপোনালোকে কি হ'ব পিএইচডি কাৰণে এপ্লাই কৰিব পাৰিলেহেতেন আজিৰ ভিডিওটো ইমানে আছিল এটা সৰু ভিডিও মই আপোনালোকৰ যাতে যদি নটিছটো আপোনালোকে পোৱা নাই তেলকে ইউজিসি নেটৰ ফালৰ পৰা তেনেহলে এই ৱেবসাইটত গলে আপোনালোকে স্কোৰ কাৰ্ড খিনি উলিয়াই ল'ব মোৰ ফালৰ পৰা যিসকলে পাস কৰিলে শুভেচ্ছা জনালো আৰু যদি পাস কৰা নাই চিন্তা নকৰিব ইউজিসি নেটৰ অসমীয়া বিভাগৰ কাৰণে মই পংকজ বৰুৱাই আপোনালোকক ৰাইট এডুকেশ্যন তৰফৰ পৰা কিছুমান মই ভিডিও দিবলৈ যত্ন কৰো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আপোনালোকে নটিফিকেশনবোৰ পাই থাকিব ভিডিওটো ইমানেই আছিল ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থ্যাংক ইউ